সভাপতি দাদুল বৰকটকী। আনহাতে কেইদিনমান পূৰ্বে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা সুনীল ছেত্ৰী প্ৰবল প্ৰত্যাহ্বান হৈ থিয় দিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ সন্মুখত। কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈৰ ওপৰত ভৰসা কৰিছে এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। আজি তাৰিখত জনপ্ৰিয় কাক বুলি কয়? প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া জনপ্ৰিয়, অটল বিহাৰী বাজপেয়ী জনপ্ৰিয়, কাৰণ তেখেতলোকে প্ৰতি জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিছে বা তেওঁলোকে প্ৰতি জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁলোকে আগুৱাই গৈছে। চাওক, আজিৰ তাৰিখত মই এটা কথা কওঁ, মানে যদি দলে মোক দিয়ে টিকেট তেতিয়াহ'লে কিন্তু যুঁজ এখন হ'ব। কিহৰ কাৰণে কৈছোঁ যে মই পদ্ম হাজৰিকাৰ গোটেই কথা বতৰাবিলাক জানো, যিহেতু মই এই সমষ্টিতে ডাঙৰ দীঘল হৈছোঁ। পদ্ম হাজৰিকাৰ লগতে আমি দেখিছোঁ, শুনিছোঁ, তেওঁ মানে শিৰে শিৰে নমে নমে প্ৰতিটো কথা বতৰা আমি জানো আৰু তেখেতে কেনেধৰণে কাম কাজ কৰিছে সেইবিলাকো আমি দেখি আহিছোঁ। আৰু তেওঁৰ এগেইনষ্টত বহুতো ইছ্যু আছে, সেইবিলাক ইছ্যু মই টিকেট পোৱাৰ পিছত ক'ম আপোনাক, এতিয়া ক'ব বিচৰা নাই। বহুতো ইছ্যু আছে, সেই ইছ্যুবিলাক লৈ যাম। আপোনালোকে দেখিছে যে পঞ্চায়ত নিৰ্বাচনত তেওঁ কি কৰিলে, আৰু যোৱাকালিতো দেখিছোঁ এজন বিজেপিৰ সদস্যগৰাকীয়ে তেওঁৰ ওপৰত বহুতো অভিযোগ আনিছে। যোৱা ৰাতি মই দেখিলোঁ, ৰাতি ফেচবুক লাইভত মই দেখিলোঁ। এতিয়া অৱশ্যে মই ভালকৈ চাব নোৱাৰিলোঁ ৰাতিপুৱা মই দেখিছোঁ যে তেওঁৰ ওপৰত বিভিন্ন অভিযোগ আনিছে। এনেধৰণৰ কথা বতৰাবিলাক বহুত আছে, সেই কথা বতৰাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব। গতিকে মই সেইকাৰণে কৈছোঁ যে 25 বছৰ থকা বিধায়কগৰাকীৰ এণ্টি ইনকাম বেছি বহুত থাকে আৰু সেইবিলাক ল'ব পাৰিব লাগিব। আৰু ল'ব পাৰিবলৈ হ'লে যিগৰাকী ব্যক্তি হ'ব তেওঁ প্ৰতি জাতি জনগোষ্ঠীক পৰিণত কৰিব পাৰিব লাগিব। আৰু মই সেইকাৰণে কৈছোঁ যে জনপ্ৰিয় বিধায়ক বুলি আমি এইকাৰণে ক'ব বিচৰা নাই, জনপ্ৰিয়টো থাকাহেঁতেন তেওঁ গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁ কুঠাৰাঘাত কৰিবলৈ নিবিচাৰিলেহেঁতেন। জনপ্ৰিয় ব্যক্তিয়ে সদায় জনপ্ৰিয়, তেওঁ সকলোকে সমভাৱে মুকলিভাৱে এৰি দিব লাগে, ইলেকশ্যন খেলক। গতিকে পঞ্চায়তৰ পৰা দেখিছে যিবিলাক কথা বতৰা হ'ল, গতিকে এই কথাবিলাক বহুত আছে। আমি ইলেকশ্যনৰ মজিয়াত এই কথা বতৰাবিলাক আনিম। এতিয়া আমি অলপ চাই লওঁ কেনেধৰণে দলে হেৰি কৰে, আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁৰ নেতৃত্বত এইবাৰ যিহেতু চৰকাৰখন আমাৰ আহিব, তেখেতৰ এতিয়া অগ্নি পৰীক্ষা এই টিকেট নিৰ্বাচনৰ সন্দৰ্ভতো আমাৰ যথেষ্ট সুচাৰুৰূপে চলি আছে কামভাগবিলাক। এইবাৰ ধৰক 7টা বিভাগে ছাৰ্ভে কৰিছে টিকেটৰ ক্ষেত্ৰত, গতিকে তেখেতে এটা নিখুঁতভাৱে গোটেই কামবিলাক কৰিবলৈ চেষ্টা কৰিছে আৰু আমি অপেক্ষা কৰি আছোঁ যে তেখেতৰ নিখুঁত আৰু এইটো অগ্নি পৰীক্ষা টিকেটটো যদি তেওঁ সম্পূৰ্ণভাৱে অতি সুন্দৰভাৱে তেওঁ পৰিচালনা কৰিব পাৰে, তেতিয়া 100% দল অহাটো নিশ্চিত। আৰু গৌৰৱ গগৈ ডাঙৰীয়া যে অনাগত দিনত মুখ্যমন্ত্ৰী হ'ব সেইটো 100% নিশ্চিত।